এই মুহূর্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো অসম মেঘালয়ৰ সীমা বিবাদক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে উত্তপ্ত হৈ পৰিছে টাপা অঞ্চল দুইখন ৰাজ্যৰ প্ৰশাসনৰ মাজত অনুষ্ঠিত হৈছিল বৈঠকৰ তাৰ পিছতে বৈঠকত সাধাৰণ লোকৰ প্ৰৱেশ কৰিলে চাৰিগৰাকীকৈ সাধাৰণ লোকৰ প্ৰৱেশক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে উত্তপ্ত হৈ পৰিছে সীমান্ত জনাইছো উত্তৰ দিব্যাকি এই মুহূৰ্তত জনাইছো অসম মেঘালয়ৰ সীমা বিবাদক লৈ পুনৰ উত্তপ্ত টাপা অঞ্চল ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে দুইখন ৰাজ্যৰ সীমা বিবাদক লৈ আলোচনা শান্তি আলোচনাৰ বৈঠক চলি থকাৰ মাজতে দুই পক্ষৰ মাজত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে মেঘালয়ৰ চাৰিগৰাকীকৈ লোকে প্ৰৱেশ কৰিছিল বৈঠকত প্ৰৱেশ কৰিছিল মেঘালয়ৰ চাৰিগৰাকীকৈ সাধাৰণ লোকে ইয়াৰ পাছতে উত্তপ্ত হৈ পৰি পৰিস্থিতি প্ৰশাসনৰ বৈঠকত মেঘালয়ৰ সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়াৰ পিছতে সৃষ্টি হৈ পৰিছে উত্তপ্ত হৈ পৰিস্থিতিৰ সৃষ্টি দেখিবলৈ পোৱা গৈছে শান্তি আলোচনাৰে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ চলা বৈঠকৰ মাজতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সকলো ওলাই আহিছে আৰক্ষীৰ সৈতে সাধাৰণ ৰাইজৰ বাক পিতন্তা দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে এতিয়া সীমান্ত দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুচিভ দৃশ্যাংশ টাইম নেটৰ দৰ্শক দেখুৱাই আছো শান্তি আলোচনা চলি আছিল দুইখন ৰাজ্যৰ যিহেতু দীৰ্ঘদিনৰ পৰা দুইখন ৰাজ্যৰ মাজত সীমা বিবাদক লৈ সমস্যাৰ চলি আছে সীমা বিবাদক লৈ কাজিয়াৰ সূত্ৰপাত হৈ আছে আৰু সীমা বিবাদক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে টাপা অঞ্চল এক্সক্লুচিভ দৃশ্যাংশ কেৱল টাইম নেটৰ দৰ্শকক আমি দেখুৱাই আছো শান্তি আলোচনাৰ বাবে দুই পক্ষৰ মাজত আলোচনা হৈছিলে দুইখন ৰাজ্যৰ প্ৰশাসনৰ মাজত আলোচনা অনুষ্ঠিত হৈ আছিলে আৰু সেই আলোচনাত চাৰিগৰাকীকৈ সাধাৰণ লোকে প্ৰৱেশ কৰিছিলে মেঘালয়ৰ চাৰিগৰাকীকৈ সাধাৰণ লোকে প্ৰৱেশ কৰিছিলে আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সাধাৰণ লোক আৰু আৰক্ষীৰ মাজত বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে অসম মেঘালয়ৰ সীমা বিবাদক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে টাপা অঞ্চল দীৰ্ঘদিনৰ পৰা চলি থকা সীমা সমস্যাৰ সমাধানৰ বাবে দুইখন ৰাজ্যৰ প্ৰশাসনৰ মাজত শান্তি আলোচনাৰ বৈঠক চলি আছিলে বৈঠক অনুষ্ঠিত হৈ থকাৰ মাজতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি সীমা সমস্যাক লৈ সীমা সমস্যাক শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ লক্ষ্যৰে আয়োজন কৰিছিল বৈঠক আৰু বৈঠকত অশান্ত পৰিৱেশ হৈ পৰা দেখিবলৈ পোৱা গৈছে বৈঠক চলি থকাৰ মাজতে মেঘালয়ৰ চাৰিগৰাকীকৈ সাধাৰণ লোকে বৈঠকস্থলীত প্ৰৱেশ কৰিছিলে আৰু প্ৰশাসনৰ পক্ষৰ পৰা তেওঁলোকক বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিয়া হয় বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে স্থানীয় লোকে তীব্ৰ সন্তুষ্টি সৃষ্টি কৰিছে তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰিছে সীমা বিবাদৰ যি বৈঠক অনুষ্ঠিত হৈছিল তাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ আছে চাৰিগৰাকীকৈ মেঘালয়ৰ সাধাৰণ লোকে প্ৰৱেশ কৰাৰ পাছত উত্তপ্ত হৈ পৰা পৰিস্থিতি আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত দেখিবলৈ পোৱা গৈছে বাক বিতণ্ডা দৃশ্যাংশ দেখুৱাইছো সীমা বিবাদৰ বাবে সংবেদনশীল যিটো বিষয় আছিলে বাহিৰৰ লোকক বৈঠকত প্ৰৱেশ কৰিবলৈ দিয়াটো সহজভাৱে ল'ব পৰা নাই এতিয়া ইয়াৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি জনাইছো টাপা অঞ্চলত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে অসম মেঘালয়ৰ সীমা বিবাদক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে টাপা অঞ্চল অঞ্চলটোৰ বহু সংখ্যক লোক বৈঠকৰ ওচৰতে সমবেত হোৱা দেখিবলৈ পোৱা গৈছে উপস্থিত হৈছে আৰু কিছু সময়ৰ ভিতৰতে তাত শ শ লোক উপস্থিত হৈছে প্ৰশাসনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে এতিয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত তৰ্ক বিতৰ্ক বাক বিতণ্ডাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছো পৰিস্থিতি যাতে অধিক অৱনতি নঘটে তাৰ বাবে আৰক্ষী আৰু প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ৰাইজক শান্ত কৰিবলৈ আহ্বান জনাইছে কিন্তু আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰিবলৈ অনুৰোধ জনাইছে দৃশ্যাংশ দেখুৱাই আছো সমস্যাৰ সমাধানৰ বাবে দুখন ৰাজ্যৰ প্ৰশাসন মিলিত হৈছিল আলোচনাত তাত সাধাৰণ লোকে প্ৰৱেশ কৰিলে আৰু সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়াৰ পাছতে ওলাই আহিছে এতিয়া শ শ লোক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছো অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে অসম মেঘালয়ৰ সীমা সমস্যা বহু দশক ধৰি চলি আছে এটা জটিল বিষয় এই সীমা নিৰ্ধাৰণক লৈ দুখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত মতানৈক্যৰ সংঘাতৰ সৃষ্টি হৈ আহিছে বিগত কিছু বছৰ দুখন ৰাজ্যৰ চৰকাৰে আলোচনাৰ মাধ্যমেৰে যিটো সমস্যা সীমা বিবাদৰ সমস্যা এই সীমা বিবাদৰ সমস্যাক সমাধান কৰাৰ বাবে চেষ্টা চলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীক লগ কৰিছে সমস্যাৰ দ্বাৰা শান্তি সমাধান কৰাৰ বাবে সীমা বিবাদৰ সমস্যা সমাধান কৰাৰ বাবে তেওঁলোকে দুয়ো আগ্ৰহী দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আগ্ৰহী আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ ফালৰ পৰা আলোচনা চলি আছিল দুইখন ৰাজ্যৰ প্ৰশাসনে আলোচনা কৰিছিলে তাৰ মাজতে সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হয় সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়াৰ পাছতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে ক্ষোভত ফাটি পৰিছে এতিয়া শ শ লোক
এখন আমি দৃশ্যাংশ দেখুৱাইছো উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে সমস্যাৰ স্থায়ী সমাধান বিচাৰি দুয়োখন ৰাজ্যৰ প্ৰশাসন বৈঠকত মিলিত হৈছিল আৰু চাৰিগৰাকীকৈ সাধাৰণ লোকে প্ৰৱেশ কৰিছিল তাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা চলাইছে প্ৰশাসনৰ ফালৰ পৰা অসম মেঘালয় সীমা সমস্যা বহু দশক ধৰি চলি আছে এটা জটিল বিষয় সীমা নিৰ্ধাৰণক লৈ দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত মতানৈক্য চলি আহিছে সংঘাতৰ সৃষ্টি হৈছে বিগত কিছু বছৰত দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনাৰ মাধ্যমেৰে স্থায়ী সমাধানৰ চেষ্টা অব্যাহত ৰাখিছে এনে উত্তেজনাপূৰ্ণ ঘটনাই পুনৰবাৰ স্পষ্ট কৰিছে যে সীমা সমস্যা এতিয়াও সম্পূৰ্ণভাৱে সমাধানৰ পথত উপনীত হোৱা নাই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু সচেতন মহলে মত প্ৰকাশ কৰিছে সীমা সমস্যাৰ দৰে যিটো এটা স্পৰ্শকাতৰ বিষয়ত সকলো পক্ষ সংযমৰ দায়িত্বশীল আচৰণ অত্যন্ত প্ৰয়োজনীয় সংযমভাৱে থাকিব লাগে শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিব পাৰে বহুতে মত প্ৰকাশ কৰিছে আৰু দৃশ্যাংশ দেখুৱাই আছে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু দুয়োখন ৰাজ্যৰ মাজত আলোচনাৰ মাধ্যমেৰে যিটো সীমা বিবাদৰ সমস্যা চলি আছিলে আমাৰ দীৰ্ঘদিনৰ পৰা দশক ধৰি মেঘালয় অসমৰ মাজত সীমা বিবাদৰ সমস্যাই প্ৰাধান্য পাই আহিছে সীমা বিবাদৰ সমস্যা চলি আছে দীৰ্ঘদিনৰ পৰা আৰু অসম মেঘালয়ৰ সীমা বিবাদক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে টাপা অঞ্চলৰ দৃশ্যাংশ আমি দেখুৱাই আছো প্ৰাইভেটৰ দৰ্শকক অসম মেঘালয় সীমা বিবাদক লৈ উত্তপ্ত হৈ পৰিছে টাপা অঞ্চল দীৰ্ঘদিনৰ পৰা চলি আছিল সীমা সমস্যা আৰু সীমা সমস্যাৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ মাজত শান্তি আলোচনা বৈঠক অনুষ্ঠিত হৈছিল বৈঠক অনুষ্ঠিত হৈ থকাৰ মাজতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সীমা সমস্যাক শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ লক্ষ্যৰে আয়োজন কৰিছিল আৰু সেই বৈঠকত অশান্ত পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছে বৈঠক চলি থকাৰ সময়তে চাৰিগৰাকীকৈ সাধাৰণ লোক বৈঠকস্থলীত উপস্থিত হৈছিলে সাধাৰণ লোকে প্ৰৱেশ কৰিলে মেঘালয়ৰ চাৰিগৰাকীকৈ সাধাৰণ লোকে প্ৰৱেশ কৰিলে আৰু প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিয়া হয় আৰু এই খবৰ পোৱাৰ পাছতে ৰাইজে ওলাই আহে স্থানীয় ৰাইজ ওলাই আহিছে প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভিত হৈ প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰিছে বাক বিতংকা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সমগ্ৰ ৰাইজে স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজ ওলাই আহিছে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সীমা বিবাদৰ যিটো সংবেদনশীল যিটো বিষয় এই বিষয়টোত বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ বাহিৰৰ লোকক বৈঠকত প্ৰৱেশ কৰিবলৈ দিয়াটো সহজভাৱে ল'ব পৰা নাই এতিয়া স্থানীয় ৰাইজে লোক ওলাই আহি এনেদৰে পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি খবৰ লাভ কৰাৰ পাছত অঞ্চলটোত লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু কম সময়ৰ ভিতৰতে লোক ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ উত্তেজিত লোকে প্ৰশাসনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু ফলত আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত তৰ্ক বিতৰ্ক বাক বিতণ্ডাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আপুনি চাওক এয়া অসম মেঘালয়ৰ সীমা বিবাদক লৈ উত্তপ্ত হৈ পৰিছে টাপা অঞ্চল এয়া অসম মেঘালয়ৰ সীমান্ত ইফালে মেঘালয় ইফালে অসম আৰু টাপা অঞ্চলত দুয়োখন ৰাজ্যৰ সীমা বিবাদক লৈ দীৰ্ঘদিনৰ পৰা যি চলি আছিলে সীমা বিবাদৰ সমস্যা সমাধানক লৈ দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হৈছিলে বিগত সময়ত আলোচনাত মিলিত হৈছিলে আৰু প্ৰশাসনৰ ফালৰ পৰা কেনেদৰে সমস্যাটো সমাধান কৰিব পাৰি শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰি তাৰ বাবে বৈঠকত মিলিত হৈছিলে আৰু এই বৈঠক গুৰুত্বপূৰ্ণ আছিলে এই বৈঠকত কিন্তু মেঘালয়ৰ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হ'ল চাৰিগৰাকীকৈ মেঘালয়ৰ লোকক প্ৰৱেশ কৰিবলৈ দিয়াৰ পাছতে যেতিয়া খবৰ লাভ কৰিছিলে স্থানীয় লোকে খবৰ লাভ কৰাৰ পিছতে লোক ওলাই আহিছে এতিয়া প্ৰশাসনক জবাবদিহি কৰিছে কিয় প্ৰৱেশ কৰিবলৈ দিয়া হ'ল সাধাৰণ লোকক কিয় প্ৰৱেশ কৰিবলৈ দিয়া হ'ল অত্যন্ত স্পৰ্শকাতৰ এটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় মেঘালয় অসমৰ যি সীমা বিবাদ দুখন ৰাজ্যৰ সীমা বিবাদ দীৰ্ঘদিনৰ পৰা চলি আছে লোক তাত ওলাই দেখিবলৈ পোৱা গৈছে দশক ধৰি মেঘালয় অসমৰ সীমা সমস্যাই প্ৰাধান্য পাইছে মেঘালয় অসমৰ সীমা বিবাদ চলি আছে দীৰ্ঘদিনৰ পৰা আৰু দুয়োখন ৰাজ্যৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে আৰু এই সংঘাত এটি সীমা বিবাদৰ সমস্যা দীৰ্ঘদিনৰ পৰা ভোগ কৰি আহিছে সীমান্তবাসী ৰাইজে আৰু বহুতো ভয়ংকৰ ঘটনা সীমা সমস্যাক লৈ পেলাই বহুতো ভয়ংকৰ ঘটনা সংঘটিত হৈছে বহুতো লোকৰ প্ৰাণহানি হৈছে সীমান্তত আৰু দুয়োখন ৰাজ্যৰ প্ৰশাসনে যেতিয়া গুৰুত্বপূৰ্ণ এটা স্পৰ্শকাতৰ বিষয়ে আলোচনা কৰি আছিলে সেই সময়ত স্থানীয় লোকক প্ৰৱেশ কৰিবলৈ দিয়া হ'ল মেঘালয়ৰ চাৰিগৰাকীকৈ লোকে কেনেদৰে প্ৰৱেশ কৰিবলৈ পালে এইটো কেতিয়াও বিধিসন্মত নহয় আৰু প্ৰশাসনক জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীক জবাবদিহি কৰিছে এতিয়া ৰাইজে লোক উপস্থিত হৈছে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীয়ে চেষ্টা চলাইছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে আমি দৃশ্যাংশ দেখুৱাইছো খবৰ লাভ কৰাৰ পাছতেই বহু সংখ্যক লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে
আৰু শ শ ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত তৰ্ক বিতৰ্ক বাক বিতণ্ডাৰ সৃষ্টি হৈছে যাতে পৰিস্থিতি অধিক অৱনতি নঘটে তাৰ বাবে আৰক্ষী আৰু প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰিছে কেনেদৰে নাই একো হোৱা নাই এতিয়াও মিটিং হৈ আছে আলোচনা কৰিছে আলোচনাৰ মাজত আলাপ আলোচনাৰ মাজতে সমাধান কৰা হ'ব ময়ো অথনিৰ পৰা ৩-৪বাৰমান মেঘালয় চিফ মিনিষ্টাৰ কৰ্ণক চাংমাৰ লগত কথা পাতি আছোঁ আৰু আজি কমিটি বহিছে কমিটি আলাপ আলোচনাৰ মাজতে সমাধান level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. I can't say tomorrow what exactly are you expecting from tomorrow. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they have already discussed in that particular meeting. And no conclusion could be arrived at in that particular meeting. Level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. I can't say tomorrow what exactly are you expecting from tomorrow. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they have already discussed in that particular meeting. And no conclusion could be arrived at in that particular meeting. Level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. নাই একো হোৱা নাই এতিয়াও মিটিং হৈ আছে আলোচনা কৰিছে আলোচনাৰ মাজত আলাপ আলোচনাৰ মাজতে সমাধান কৰা হ'ব ময়ো অথনিৰ পৰা ৩-৪বাৰমান মেঘালয় চিফ মিনিষ্টাৰ কৰ্ণক চাংমাৰ লগত কথা পাতি আছোঁ আৰু আজি কমিটি বহিছে কমিটি আলাপ আলোচনাৰ মাজতে সমাধান Level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. I can't say tomorrow what exactly are you expecting from tomorrow. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they have already discussed in that particular meeting. And no conclusion could be arrived at in that particular meeting. Level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. I can't say tomorrow what exactly are you expecting from tomorrow. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they have already discussed in that particular meeting. And no conclusion could be arrived at in that particular meeting. Level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever